ৰাস্তাত আমি স্কুলত ক্লাছ কৰাৰ কাৰণে যথেষ্ট অসুবিধা পাইছোঁ, কাৰণ ডাম্পাৰবিলাকে ৰাতিপুৱাৰ পৰা মানে যিটো গতিত চলি থাকে, এই চলি থকাৰ ফলত আমাৰ বিদ্যালয়ৰ গৃহৰ ভিতৰত বালিৰে ভৰ্তি হৈ গৈছে। আৰু দুপৰীয়া যিটো আমাৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে, এই মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো আমি মানে খাদ্য খোৱাৰ পৰিৱৰ্তে বালি খুৱাব লগা পৰিৱেশ হৈছে। গতিকে এই ক্ষেত্ৰত আমি ডাম্পাৰবিলাকক মানে সকীয়া দিব বিচাৰিছোঁ, তেওঁলোকে চলক, আমাৰ কোনো আপত্তি নাই। নীতি নিয়মৰ মাজত যদি ডাম্পাৰ চলে আমাৰ ক'ব লগা একো নাই। অথচ 3বাৰ দিনটোৰ ভিতৰত যদি পানী দিয়ে, তেতিয়াহ'লে আমাৰ যিটো বালিৰ সমস্যা, ধূলিৰ সমস্যা, এইটো কিছু পৰিমাণে হ্ৰাস হ'ব বুলি আমি ভাবিছোঁ। গতিকে এতিয়া আমি আজি এইটো আমাৰ স্কুলৰ ফালৰ পৰা আমি দাবী জনাইছোঁ, আমাৰ মানে চেনেলৰ জৰিয়তে। অৰ্থাৎ আমি এইটোৱে ক'ব বিচাৰিছোঁ, যাতে অন্ততঃ 3 টাইম যাতে পানী মাৰি অন্ততঃ আমাৰ পৰিৱেশ অলপ সুচালভাৱে কৰি তোলে। আৰু এই ক্ষেত্ৰতে আমি ৰাস্তাত ওলাই আহিছোঁ। আজি স্কুলৰ ছাত্ৰ ছাত্ৰীও আজি ৰাজপথত ওলাই আছে, মানে চবে অতিষ্ঠ হৈছোঁ। আৰু আমি পৰহি দিনা আহিল মানে প্ৰশাসনকো জনোৱা হ'ল বা মালিকো আহিল, আহি কিনে ক'লাক পানী মাৰিব, 3বাৰ পানী মাৰিব। কিন্তু কালি যোৱা ৰাতিও মানে 8:30মান বজাৰ পৰা একদম মানে চলিয়ে আছে চপৰাতি এনেকৈ। আৰু প্ৰশাসনকো আমি জনালোঁ এইমাত্ৰ ফোন কৰি, তেখেতসকলে কৈছে আপোনালোকে ব্লক কৰি দিয়ক, পানী মাৰা নাই যদি। প্ৰশাসনে আমাক সেনেকৈ কৈছে। উপস্থিত হোৱা নাই এতিয়ালৈকে, আমি জনোৱা হৈছে, তেখেতসকল উপস্থিত হোৱা নাই। আমি মানে পাৰাক লৈ কিনে ব্লকে কৰি দিম, মানে তেখেতসকলে এতিয়া আমাৰ কথা নামানে আৰু পানী বা নামাৰে। বা এজন আহি কৈছে পানী মাৰিম এইমাত্ৰ, কিন্তু কালিও পৰহিও কৈছিল মানে পানী মাৰিম বুলি, কিন্তু এতিয়ালৈকে পানী মাৰাই নাই। এইটোৱে আৰু ছাত্ৰ ছাত্ৰীও সেইকাৰণে মানে ওলাই আহিব লগা হ'ল। সকলোৱে আমি আৰু হেৰি কৰিছোঁ। খিনি দিয়াৰ কাৰণে আমি বহুত অসুবিধা হৈছে। আমাৰ ল'ৰা ছোৱালী ইয়াত বহুত সেই প্ৰব্লেম পাই আছে। ভাতৰ সলনি ধূলি বালি শুই থাকিব লগা হৈছে। তেওঁলোকক আমি 3 দিনে প্ৰতিবাদ কৰাৰ পিছতো তেওঁলোকক আমি মানাব পৰা নাই। পুলিচ প্ৰশাসনে আমাৰ কথাটো মানি লোৱা নাই। তেওঁলোকে হ'ব দে বুলিহে ক'লে। তেওঁলোকে আজি 3 দিনে এটি পানী নিদিলে। আৰু ৰাতিৰ পৰাইও তেওঁলোকে গাড়ী চলাই আছে। কালি 8টা বজাৰ পৰা ৰাতিটো চলাইছে। চলোৱাৰ পিছতো পানী দিম বুলি ৰাতিপুৱা এখনক ক'লোঁ, কওঁতে কৈছে হ'ব বাইদেউ পানী দি আছে এনেকৈ ক'লে। তাৰপিছত পানী দিয়া নাই। আৰু এতিয়া 11টা বজাত লাষ্টত চলিবিলাক ওলাই আহি পিনে বন্ধ কৰি দিয়া হ'ল। তেওঁ পুলিচ প্ৰশাসনে কৈছে বন্ধ কৰিহে থাকক আপোনালোকে। তেওঁলোকে আমাৰ একেই বৰ্তমান আহি পোৱা নাই এতিয়া নগেলি। সেইকাৰণে ভিতৰত গেলি ধূলি মালে মানে আমাৰ ল'ৰা ছোৱালীখিনি বৰ্তমান বাহিৰত থকা পৰিৱেশ নাই। আৰু যিটো গাড়ী চলাই ভিডিঅ' কৰি থলে গমে পালাক হয়, ধূলাত চলিবিলাকক দেখাই নাপায়। আমাৰ বৰ্তমান চলি যে স্কুলত পঢ়ি আছে, এই পৰিৱেশটো তাৰমানে একদম দেখা নাপায়। 2-3খান একেলগে গুচি গ'লে একদম চলিবিলাকক দেখা নাপায় আৰু তাতে চলি আছে না নাই স্কুলখনত। এই পৰিৱেশটো তাৰমানে গমেই নাপায়। আৰু ল'ৰা ছোৱালী মোৰো আছে, বহুত সৰু সৰু ল'ৰা ছোৱালী আছে। একোটা ল'ৰা ছোৱালী আমাৰ একদম অকণমান লৈ যাব লাগে ৰাস্তাত, মাখেতে নিবে আহে। আজি নিবে আহিছে, তেওঁলোকে ৰখি আছে। আমি তেওঁলোককো কৈছোঁ যে আপোনালোকক ৰখি থাকক। চাওক এই পৰিৱেশত আমি সদায় ল'ৰা ছোৱালীক সদায় ৰাখিব লগা হৈছে। সেইকাৰণে তেওঁলোকে আমাৰ লগত ৰখি কিনে এই প্ৰতিবাদটোত হেৰি কৰি আছে, অংশগ্ৰহণ কৰি আছে।